পানীটা ভালকৈ চাই থাকিব। তোমালোকৰ ঘৰ কোন জেগাত আছিলে? হালধিবাৰী। তোমাৰ এতিয়া কি হৈছে? নাকৰ প্ৰব্লেম মানে পানী লাগিয়ে থাকে। পানী লাগিয়ে থাকে। ডক্টৰক দেখাইছোঁ নাকৰ চাইনাছ চাইনিজ বুলি কৈছে। বাৰু মই তোমালোকক এতিয়া দৰৱ দিছোঁ, ইয়াত 7 পালি দিছোঁ। তাৰপৰা সেইটো তুমি 7 দিনত খাই আদায় কৰি দিবা। এই 7 দিনৰ ভিতৰত তুমি কিমান আৰাম পোৱা। কাহটো আজি তোমাৰ এতিয়া গ'লেই তাৰমানে কাহটো আৰু কাহটো তোমাৰ নাহিব আৰু বা যিটো নাকৰ মানে বিষ আহে সেই বিষটো তোমাৰ নাহিব। তোমাৰ নাকটো যেতিয়া অলপ আৰু দৰৱ দিবলৈ আছে, এইটো দৰৱে তোমাৰ আগত বিষটো কাটি লৈছোঁ। তাৰপাছতে তোমাৰ নাকৰ যিটো নাকটো ফুলিছে সেই ফুলা দৰৱটো মই নাকৰ চাইনিছৰ দৰৱ দিম। এইটো নাকৰ চাইনিছৰ দৰৱেই মানে যিটো নাকত মাংসটো খহাব লাগে সেইটো দৰৱ মই দিয়া নাই। মানে তাৰ যিটো মানে বীজাণু লিকুইড হৈছে সেই লিকুইডটো আহি থকাৰ কাৰণে তোমাৰ কাহ হৈছে, মাথা বিষ হৈছে, সেইটো তোমাৰ এই 3 দিনৰ ভিতৰত কমি যাব। তুমি শুকুৰবাৰে আকৌ আহিবা, আহি ফ্ৰেছ কথাটো মোক ডাইৰেক্ট তোমাৰ লগত কথা পাতিম বা কি হৈছে মই দেখি পাই তুমি ভাল হৈছে নাই তুমি গম পাবা। এই 3 দিন, আজি এক ৰাতি, কাইলৈ এক ৰাতি, পৰহিলৈ ৰাতি হৈ যাব, তুমি ভাল হৈছে নাই দেখি পাবা নহয়। পাছত বোলে আৰু এইটো দৰৱ যে দিছোঁ তুমি আধা লিটাৰ পানীৰ লগত তাৰ 1 পেকেট দৰৱ খাবা। তাৰপৰা ইয়াৰ এতিয়া দৰৱটো খুৱাই দিছোঁ তোমাক, যিটো এতিয়া ভিক্স মটৰ নিচিনা লাগিছে সেই ভিক্সটো তোমাৰ নাইকিয়া হৈ যায়। তাৰপিছত তুমি আকৌ অকণমান মানে খালে তোমাৰ পায়খানাত তোমাৰ লিকুইডটো গৈ থাকিব। এতিয়া যেনেকৈ হাওফাও হয় তেনে দেখা নাযাব। তাৰপৰা তোমাৰ ভোক লাগিব, ভাত খাবলৈ পাবা। এই এদিন দিনে ৰাতিপুৱা এদিন মানে একবাৰ 1 পেটি, 1 পোৱা পানীত ইয়াৰ 1 পেটি এটা দি পূৰা ঘাটি দি খাই আকৌ আধা গিলাচ পানী খাই তাৰপৰা ইয়াক আৰু মানে ৰাতিপুৱা বুলি কথা নাই তাৰমানে এই জ্বলাটোৱেই তুমি যিমানে মানে তাক মানে শেষ কৰিবা সিমানে তোমাৰ বেমাৰটো খতম হ'ব। আৰু এইটো তুমি মানে এতিয়া ষ্টাৰ্ট কৰিয়ে থাকিবা। তোমাৰ আজি ৰাতিও তোমাৰ কাম হ'ব। ইয়াৰ 2-3 বাৰ তুমি খাবা, কাহটো বিষটো তোমাৰ কালি ৰাতিপুৱালৈ ফ্ৰী হ'ব। আৰু যেতিয়া ফ্ৰী হৈ যাব বুকুখন অকণ গধুৰ লাগিব আৰু ভয় নাখাবা, জাম নিচিনা লাগি যাব। সেইটো ভয় খাব নোৱাৰা। তুমি দৰৱটো খাই দিবা, ভাত খাই দিবা, হজম হৈ যাব, ভাল হ'ব। আৰু তুমি আকৌ তোমাৰ নাকৰ বস্তু ৰাখোঁ।